কলখৰীয়া খোৱাটো মোৰ বেয়া লাগিছে, বহুত বেয়া লাগিছে। কাৰণ মোৰ বাটেৰে বুলি নহয়, মই ভূপেন দাহঁতৰ বাটেৰে আহিছোঁ। পথাৰখন শূন্য হৈ গ'ল। এতিয়া আৰু ক'ত ওলাব ল'ৰা আৰু ওলালে ভাল লাগিব। এই বহুত দিনৰ মূৰতহে জাতিয়ে এনেকুৱা এটা সন্তান পায়, বহু বছৰৰ মূৰে মূৰে জাতিয়ে এনেকুৱা ভাল। এতিয়া আধাতে গুচিয়ে গ'ল। মোৰ গানবিলাক কোনে লৈ ফুৰিব? মানুহৰ মাজে মাজে লৈ ফুৰিছে। মোৰ কালি এটা শ্ব' আছিলে, মই নিজৰে ভয় লাগিছে, মই নকৰোঁ, শ্ব'টো বাদ দিম। মানুহে ভাল পায়, কিন্তু যেতিয়া ভাল পাব লাগে, যেতিয়া জীয়াই থাকোঁতে খবৰ ৰাখিব লাগে, এইখন সমাজে নাৰাখে। এনেকুৱা সৃষ্টিশীল কাম কৰা মানুহবিলাকক তেখেতলোক নোহোৱাৰ পিছত বহুত কিবা কিবি দিয়ে, কিন্তু জীয়াই থাকোঁতে বহুত কষ্টত যায়। মই শুনা পাই এতিয়াও আমাৰো জীৱনত ঢেৰ কিবা হৈছে, কিবা নহৈছে, কিন্তু এনেধৰণেৰে এতিয়া জীয়াই থাকোঁতেহে লাগে সঁহাৰি, মৃত্যুৰ পাছত কি লাগে। কিন্তু মই যিবিলাক শুনিছোঁ যে গুৱাহাটীলৈ আহিবলৈ তেওঁ ভাড়া নহৈছিল, ময়ো সেইবাবে এতিয়া চিন্তা, পৰিয়ালটোনো কেনেকৈ থাকিব? নাই পৰিয়ালটো জাতিয়ে হেৰি কৰিব, আমিবিলাক আছোঁ, তোমালোক আছা, সমাজখন আছে, আৰু কাইলৈ তোমাৰ হ'ব পাৰে, মোৰ হ'ব পাৰে, অনাকাংক্ষিত দুৰ্যোগ যাতে কাৰোৱে নহওক। কিন্তু কথা হ'ল কি, আমি মানুহটো, গতিকে আমি মানুহৰ মানৱীয় চেতনাৰে অসমৰ 3 কোটি কিমান লাখ জনতাৰ অসমীয়া বুলি নহয়, শিল্পৰটো জাত নাই, শিল্পীৰ জাত নাই, গতিকে সকলোৱে ৰাজীৱক ভাল পোৱা, সকলোৱে যদি ডেইলি এটকাকেও থৈ যায়, ৰাইজে নখ জোকাৰিলেতো নৈ বৈ বুলি কয়, এদিনত যদি 1 টকাকে ৰাজীৱৰ কাৰণে থৈ যায়, পৰিয়ালটো অন্তত ভালদৰে চলি থাকিব। কথাটো বুজা নাই। গতিকে সেইটো মোৰ বেয়া লাগিছে, মোৰ বহুত বেয়া লাগিছে। এইকাৰণে মই আচলতে মই এইকেইদিন আঁতৰি আছোঁ, ক'ৰবাত অকলশৰে মই আছোঁ, যে মই এইকাৰণে আছোঁ, ইমান চিঞৰি মোৰ গানবিলাকে গাই, কাৰণ সেই চিঞৰটো মই উপলব্ধি কৰোঁ, জানো সি কিমান কষ্ট পায়। তাৰমানে মই কষ্ট পাওঁ, মোৰ গান এটা যেতিয়া তেওঁ চিঞৰি গায়, মোতকৈ আধা নোট ওপৰত গায়, তেতিয়া মই ভাবোঁ কিমান কষ্ট, সেই পেইনটো মই লগে লগে ফিল কৰোঁ। আৰু মই এইকেইদিন ছ'চিয়েল মিডিয়াত চাই মই লগে লগে সামৰিছোঁ। তাৰমানে সেই পেইনটো মোক সেই ব্যথাটো সি নোহোৱা হ'ল, মই ভাবিব নোৱাৰোঁ, বা তেওঁ নোহোৱা হ'ল, সেই কথাটো মই ভাবিব পৰা নাই, অসুবিধা হৈছে মোৰ কাৰণে। ঠিক আছে দাদা, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। স্বাভাৱিকভাৱে আপুনি আৱেগিক হৈ কলখৰীয়া খোৱাটো মোৰ বেয়া লাগিছে, বহুত বেয়া লাগিছে। কাৰণ মোৰ বাটেৰে বুলি নহয়, মই ভূপেন দাহঁতৰ বাটেৰে আহিছোঁ। পথাৰখন শূন্য হৈ গ'ল। এতিয়া আৰু ক'ত ওলাব ল'ৰা আৰু ওলালে ভাল লাগিব। এই বহুত দিনৰ মূৰতহে জাতিয়ে এনেকুৱা এটা সন্তান পায়, বহু বছৰৰ মূৰে মূৰে জাতিয়ে এনেকুৱা ভাল। এতিয়া আধাতে গুচিয়ে গ'ল। মোৰ গানবিলাক কোনে লৈ ফুৰিব? মানুহৰ মাজে মাজে লৈ ফুৰিছে। মোৰ কালি এটা শ্ব' আছিলে, মই নিজৰে ভয় লাগিছে, মই নকৰোঁ, শ্ব'টো বাদ দিম। মানুহে ভাল পায়, কিন্তু যেতিয়া ভাল পাব লাগে, যেতিয়া জীয়াই থাকোঁতে খবৰ ৰাখিব লাগে, এইখন সমাজে নাৰাখে। এনেকুৱা সৃষ্টিশীল কাম কৰা মানুহবিলাকক তেখেতলোক নোহোৱাৰ পিছত বহুত কিবা কিবি দিয়ে, কিন্তু জীয়াই থাকোঁতে বহুত কষ্টত যায়। মই শুনা পাই এতিয়াও আমাৰো জীৱনত ঢেৰ কিবা হৈছে, কিবা নহৈছে, কিন্তু এনেধৰণেৰে এতিয়া জীয়াই থাকোঁতেহে লাগে সঁহাৰি, মৃত্যুৰ পাছত কি লাগে। কিন্তু মই যিবিলাক শুনিছোঁ যে গুৱাহাটীলৈ আহিবলৈ তেওঁ ভাড়া নহৈছিল, ময়ো সেইবাবে এতিয়া চিন্তা, পৰিয়ালটোনো কেনেকৈ থাকিব? নাই পৰিয়ালটো জাতিয়ে হেৰি কৰিব, আমিবিলাক আছোঁ, তোমালোক আছা, সমাজখন আছে, আৰু কাইলৈ তোমাৰ হ'ব পাৰে, মোৰ হ'ব পাৰে, অনাকাংক্ষিত দুৰ্যোগ যাতে কাৰোৱে নহওক। কিন্তু কথা হ'ল কি, আমি মানুহটো, গতিকে আমি মানুহৰ মানৱীয় চেতনাৰে অসমৰ 3 কোটি কিমান লাখ জনতাৰ অসমীয়া বুলি নহয়, শিল্পৰটো জাত নাই, শিল্পীৰ জাত নাই, গতিকে সকলোৱে ৰাজীৱক ভাল পোৱা, সকলোৱে যদি ডেইলি এটকাকেও থৈ যায়, ৰাইজে নখ জোকাৰিলেতো নৈ বৈ বুলি কয়, এদিনত যদি 1 টকাকে ৰাজীৱৰ কাৰণে থৈ যায়,
পৰিয়ালটো অন্তত ভালদৰে চলি থাকিব কথাটো বুজা নাই গতিকে সেইটো মোৰ লগত বেয়া লাগিছে মোৰ বহুত বেয়া লাগিছে এইকাৰণে মই আচলতে মই এইকেইদিন আঁতৰি আছোঁ ক'ৰবাত অকলশৰে মই আছোঁ যে মই এইকাৰণে আছোঁ ইমান চিঞৰি মোৰ গানবিলাকে গায় কাৰণ সেই চিঞৰটো মই উপলব্ধি কৰোঁ জানো সি কিমান কষ্ট পায় তাৰমানে মই কষ্ট পাওঁ মই মোৰ গান এটা যেতিয়া তেওঁ চিঞৰি গায় মোতকৈ আধা নোট ওপৰত গায় তেতিয়া মই ভাবোঁ কিমান কষ্ট সেই পেইনটো মই লগে লগে ফিল কৰোঁ আৰু মই এইকেইদিন ছ'চিয়েল মিডিয়াত চাই মই লগে লগে সামৰিছোঁ তাৰমানে সেই পেইনটো মোক সেই ব্যথাটো সি নোহোৱা হ'ল মই ভাবিব নোৱাৰোঁ বা তেওঁ নোহোৱা হ'ল সেই কথাটো মই ভাবিব পৰা নাই অসুবিধা হৈছে মোৰ কাৰণে ঠিক আছে দাদা মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে স্বাভাৱিকভাৱে আপুনি আৱেগিক হৈছে